মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। আমি অলৰেডি পঢ়িছিলোঁ, তোমালোকে হয়তো যিসকলে চোৱা নাই, মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম। আমি অলৰেডি পঢ়িছিলোঁ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, আৰু ইয়াৰ ভিতৰত মই 4টা পাৰ্ট অলৰেডি মই আপলোড কৰিছোঁৱে। ঠিক আছে, আজি এইটো হ'ব 5 নম্বৰ পাৰ্ট, আৰু এই পাৰ্টত আমি পঢ়িম যে আইন অমান্য আন্দোলন। আমি অসহযোগ আন্দোলন পৰ্যন্ত পঢ়িছিলোঁ। অসহযোগ আন্দোলনটো 1920 চনৰ পৰা 22 চন পৰ্যন্ত হৈছিল, আৰু 22 চনৰ 10 মাৰ্চ তাৰিখে 1922 চনৰ 10 মাৰ্চ তাৰিখে মহাত্মা গান্ধীক এৰেষ্ট কৰিছিল, আৰু তাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ঠিক আছে, এই গ্ৰেপ্তাৰৰ পিছত মহাত্মা গান্ধী 6 বছৰৰ কাৰণে ইণ্ডিয়ান হিষ্ট্ৰীত যিবিলাক সংগ্ৰাম হৈছিল, সেই সংগ্ৰামত মহাত্মা গান্ধীক পোৱা নাযায়। ঠিক আছে, আৰু তাৰপিছত মহাত্মা গান্ধী যেতিয়া এৰেষ্টৰ পৰা মুকলি পালে, জেলৰ পৰা যেতিয়া মুকলি পালে, সেই মুকলি পোৱাৰ পিছত মহাত্মা গান্ধীয়ে আকৌ নতুন এটা আন্দোলন কৰিব, সেইটোৰ নাম হ'ব আইন অমান্য আন্দোলন। ঠিক আছে, আৰু এই আইন অমান্য আন্দোলনটো 1930 চনত আৰম্ভ হৈছিল। ঠিক আছে, এতিয়া এই আইন অমান্য আন্দোলনৰ আগতে অলপ পৰিঘটনা, যিটো তোমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত তাৰমানে তেনেকুৱা এটা সিদ্ধান্ত কিয় কংগ্ৰেছে ল'বলগীয়া হ'ল, কি চিটুৱেশ্যন ক্ৰিয়েট কৰিলে ব্ৰিটিছে, তাৰমানে আমি ক'ব পাৰোঁ যে আইন অমান্য আন্দোলনৰ কাৰণ। ঠিক আছে, আৰু আইন অমান্য আন্দোলনৰ কাৰণ হিচাপে আমি চাইমন কমিশ্যন ক'ব লাগিব। চাইমন কমিশ্যন বুজিবা দেই। চাইমন কমিশ্যনটো এনেকুৱা এটা বস্তু যে ইয়াৰ আগতে অলপ যাব লাগিব, অলপ ফ্লেশ্ববেকত যাব লাগিব। আমি চাইমন কমিশ্যনটো বুজাৰ লগে লগে অলপ ফ্লেশ্ববেকত যাব লাগিব, আৰু সেইটো হ'ল যে ভাৰত চৰকাৰ আইন যিটো আছিল, ভাৰত চৰকাৰ আইন, সেইটো 10 বছৰ মূৰে মূৰে কিবা সংস্কাৰ কৰিবলগীয়া হয়। আৰু এটা সংস্কাৰ আমি পাইছিলোঁ 1909 চনত হৈছিল মৰ্লেমেণ্টো সংস্কাৰ, আকৌ 1919 চনত 10 বছৰ পিছত আকৌ 1919 চনত হৈছিল মণ্টেগু চেমছফৰ্ড সংস্কাৰ, আকৌ 1929 চনত সেই আইনটো সংস্কাৰ কৰিবলগীয়া সময় হৈছে। সেইকাৰণে ব্ৰিটিছ চৰকাৰে এটা কমিশ্যন পঠাই দিছিল যে ইণ্ডিয়াত কেনেকুৱা পৰ্যায়ত নতুন কোনো সংস্কাৰ কৰিবলগীয়া আছে, তাৰ কাৰণে পৰিৱেশটো চালিজাৰি চোৱাৰ কাৰণে ছাৰ জন চাইমনৰ নেতৃত্বত এটা সজাতি দল পঠাই দিছিল ভাৰতলৈ। আৰু এই সজাতি দলত সাতজন কি আছিল, প্ৰতিনিধি আছিল। তেতিয়া কংগ্ৰেছে কৈছিল যে এই মানুহকেইটাই যিহেতু ভাৰতৰ আইনৰ ওপৰত সংস্কাৰ কৰিব, ভাৰতীয় মানুহখিনিৰ ওপৰত আইনৰ সংস্কাৰ কৰিব, গতিকে ইয়াতে ভাৰতৰ 2জন মানুহ থকাটো দৰকাৰ। কিন্তু সেই চাইমন কমিশ্যনত এজনো ভাৰতৰ মানুহ নাছিল, আৰু যেতিয়া ভাৰতৰ মানুহ এজনো নাছিল, তেতিয়া কংগ্ৰেছে চাইমন কমিশ্যন বয়কট কৰিলে। আৰু এই চাইমন কমিশ্যন বয়কট কৰাৰ লগে লগে প্ৰতিবাদ আৰম্ভ হ'ল। চাইমন গো বেক ধ্বনি দিলে। ঠিক আছে, আৰু ইয়াতে যিটো প্ৰতিবাদ হ'ল, চাইমন কমিশ্যনৰ এগেইনষ্টত যিটো প্ৰতিবাদ হ'ল, সেই প্ৰতিবাদত লালা লাজপত ৰায় লাহোৰত প্ৰতিবাদ হৈছিল, আৰু সেই তাতে লালা লাজপত ৰায় এনেকুৱাকৈ আঘাতপ্ৰাপ্ত হ'ল, ব্ৰিটিছে এনেকুৱাকৈ তেওঁক লাঠিচালনা কৰিছিল, যাৰ ফলত আঘাতপ্ৰাপ্ত হৈ কেইদিন পিছত তেখেত মৃত্যুবৰণ কৰে। ঠিক আছে, এইটো হ'ল চাইমন কমিশ্যনৰ এই চাইমন কমিশ্যনৰ ওপৰত যিটো ভাৰতীয়সকলে প্ৰটেষ্ট কৰিলে। আৰু সেই প্ৰটেষ্টৰ পিছত জৱাহৰলাল নেহৰুৰ নেতৃত্বত লাহোৰত কংগ্ৰেছৰ এটা অধিৱেশন হ'ল। সেই অধিৱেশনত কংগ্ৰেছে কি কৰিলে, 1929 চনত সেই অধিৱেশনটো হ'ল, আৰু সেই অধিৱেশনত লাহোৰৰ জৱাহৰলাল নেহৰুৰ সভাপতিত্বত যিটো অধিৱেশন হ'ল, সেই অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী কৰিলে, ব্ৰিটিছৰ পৰা সম্পূৰ্ণৰূপে কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ ডিমাণ্ড কৰিলে, যে আমি আৰু ব্ৰিটিছৰ তলতীয়া অলপ চলপ ডমিনিয়ন ষ্টেটাছ এইবিলাক লৈ আমি শান্তি নহয়, আমি এতিয়া কি লাগে, আমাৰ পূৰ্ণ স্বৰাজ দাবী কৰিলে। আৰু এই 1929 চনৰ 26 জানুৱাৰী তাৰিখে যিহেতু পূৰ্ণ স্বৰাজ দাবী কৰিলে, তাৰ কাৰণে 1930 চনৰ 26 জানুৱাৰী তাৰিখে প্ৰথম স্বাধীনতা দিৱস পালন কৰিলে। এতিয়া প্ৰথম স্বাধীনতা দিৱস পালন কৰিলে কেতিয়া, 1930 চনৰ 26 জানুৱাৰী তাৰিখে। আৰু তাৰ পিছৰ পৰা
1930 চনৰ 26 জানুৱাৰীত প্ৰথম স্বাধীনতা দিৱস পালন কৰিলে, 1931 চনৰ 26 জানুৱাৰীত দ্বিতীয় স্বাধীনতা দিৱস পালন কৰিলে। এনেকৈ স্বাধীনতা দিৱস পালন কৰি কৰি আপ টু 1947 পৰ্যন্ত স্বাধীনতা দিৱস পালন কৰিলে 26 জানুৱাৰীত। ইয়াতে এটা টুইষ্ট আছে, মই নেক্সট ভিডিঅ'টোত কৈ দিম। এই ছাবজেক্ট মেটাৰটোত ক'লে মানে বুজাত অলপ প্ৰব্লেম হ'ব। মই ধুনীয়াকৈ নেক্সট ভিডিঅ'ত কৈ দিম তোমালোকক এনেকুৱা ইয়াতে কি কাহিনীটো আছে। এতিয়া নেক্সট আমাৰ যেটো আইন অমান্য আন্দোলন, এই আইন অমান্য আন্দোলনটো এটা গ'ল আমাৰ সাইমন কমিশ্যনক বেয়া পালে। তেতিয়া মহাত্মা গান্ধী ওলাই আহিলে আৰু মহাত্মা গান্ধীয়ে ক'লে যে আমি ব্ৰিটিছৰ লগত মানে ব্ৰিটিছৰ কোনো আইন আমি নামানো, ব্ৰিটিছৰ আইন আমি নামানো, অমান্য কৰিম। গতিকে আমি গোটেই ভাৰতবৰ্ষত এটা আন্দোলন গঢ়ি উঠিব লাগে, সেইটো হ'ল আইন অমান্য আন্দোলন। ঠিক আছে, এই আইন অমান্য আন্দোলন যেতিয়া হ'বলৈ গ'লে এই সাইমন কমিশ্যনক ভাৰতীয় লোকসকলে শ্বেতকায়সকলৰ কমিশ্যন বুলি অভিহিত কৰিলে। আৰু এইটো কিয় কৰিলে? ইয়াতে এজনো ভাৰতীয় লোক নথকাৰ কাৰণে ইয়াক বগা মানুহৰ কমিশ্যন বুলি ক'লে, তাৰমানে হোৱাইট কমিশ্যন বুলি ক'লে। ঠিক আছে, তাৰপিছত মহাত্মা গান্ধীয়ে আৰু 11টা দাবী সন্মিলিত এটা চৰম দাবী পত্ৰ দিলে আৰু ক'লে যে এই দাবীখিনি যদি ব্ৰিটিছে নামানে তেতিয়াহ'লে ভাৰতত আইন অমান্য আন্দোলন হ'ব। আল্টিমেট ব্ৰিটিছে নামানিলে। এই দাবীখিনি অলপ কিতাপত চাই ল'বা, মই আৰু ইয়াতে আলোচনা নকৰিলোঁ। এতিয়া যেতিয়া ব্ৰিটিছে এই দাবীকেইটা নামানিলে, গান্ধীজীয়েও লগে লগে আইন অমান্য আন্দোলন কৰিলে। 1930 চনৰ 6 এপ্ৰিল তাৰিখে সিহঁতে দাণ্ডি গৈ পালে আৰু লোন আইন ভংগ কৰি নিজ হাতে কি কৰিলে? লোন প্ৰস্তুত কৰিলে। এতিয়া এই কথাটো মই ধুনীয়াকৈ কৈছোঁ, শুনিবা। 1930 চনৰ 12 মাৰ্চ তাৰিখে মহাত্মা গান্ধী আৰু তেওঁৰ লগত 78 জন অনুগামীয়ে ঠিক আছে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ প্ৰায় 385 কিলোমিটাৰ খোজকাঢ়ি 25 দিন ভৰি এই যাত্ৰাটো কৰিছিল। 25 দিন লাগিছিল। 25 দিন ভৰি এই যাত্ৰাটো কৰি অৱশেষত 6 এপ্ৰিল তাৰিখে তেওঁৰ টিমটোৱে গৈ দাণ্ডিত উপস্থিত হ'ল আৰু দাণ্ডিত উপস্থিত হৈ নিজ হাতে লোন প্ৰস্তুত কৰিলে, যিটো নেকি লোন আগতে ব্ৰিটিছ চৰকাৰেই প্ৰস্তুত কৰিব পাৰিছিল, পাব্লিকৰ হাতত এইটো নাছিল। তেতিয়া সেই আইনটো ভংগ কৰিলে, লোন আইন প্ৰথমতে ভংগ কৰিলে আৰু ইয়াক ভংগ কৰিয়ে মহাত্মা গান্ধীয়ে বুজাই দিলে ব্ৰিটিছক যে আমি আইন নামানো। এই ঘটনাটোক বিখ্যাত দাণ্ডি যাত্ৰা বুলি কোৱা হয় আৰু এইটোৱে হ'ল আইন অমান্য আন্দোলনৰ আৰম্ভণি। ঠিক আছে, আৰু সেই মহাত্মা গান্ধীক ফলো কৰি উত্তৰ পশ্চিম সীমান্তত খান আব্দুল গফুৰ খান নামৰ এজন মানুহে ৰেড শাৰ্ট নামৰ এটা সংগঠন গঠন কৰিছিল। সেইটোক খুদাই খিদমতগাৰ বুলি কোৱা হয় পপুলাৰলি। আৰু তেওঁৰো উদ্দেশ্য আছিল মহাত্মা গান্ধীৰ নিচিনাকৈ আইন অমান্য আন্দোলন কৰি যোৱা। ঠিক আছে, যেতিয়া ব্ৰিটিছে যেতিয়া কংগ্ৰেছে তেনেকুৱাকৈ আইন অমান্য আন্দোলন আৰম্ভ কৰিলে, এই আইন অমান্য আন্দোলন চলি থকা সময়ত লণ্ডনত ঘূৰণীয়া মেজমেল চলি আছিল, ৰাউণ্ড টেবুল কনফাৰেন্স চলি আছিল। প্ৰথম ৰাউণ্ড টেবুল কনফাৰেন্স 1930 চনত হৈছিল। সেই কনফাৰেন্সটো ব্ৰিটিছে এই ভাৰতীয় মানুহে বয়কট কৰিলে। তাতে মাতিছিল কিন্তু নগ'লে। এতিয়া লগে লগে ইংৰাজে মহাত্মা গান্ধীৰ লগত এটা চুক্তি কৰিলে। এইটো হ'ল গান্ধী আৰউইন চুক্তি। গান্ধী আৰউইন চুক্তি, লৰ্ড আৰউইনৰ লগত গান্ধীৰ লগত এটা চুক্তি হ'ল যাতে আইন অমান্য আন্দোলন নকৰে, তাৰ কাৰণে চুক্তি হ'ল। সেই চুক্তিমতে মহাত্মা গান্ধীও আইন অমান্য আন্দোলন উঠাই ল'লে আৰু পৰৱৰ্তী দ্বিতীয় ঘূৰণীয়া ৰাউণ্ড টেবুল যিটো ঘূৰণীয়া মেজমেল তাতে অংশগ্ৰহণ কৰিব বুলি মানিলে। ইয়াৰ উপৰিও আৰু কেইটামান চৰ্ত আছিল, গান্ধী আৰউইন চুক্তিৰ চৰ্ত আছিল। এই গান্ধী আৰউইন চুক্তিটো হৈছিল 1931 চনৰ 5 মাৰ্চ তাৰিখে হৈছিল। ঠিক আছে, 5 মাৰ্চ তাৰিখে মহাত্মা গান্ধী আৰু লৰ্ড আৰউইনৰ লগত এটা বুজাপৰা হয়, তাক গান্ধী আৰউইন চুক্তি বুলি কোৱা হয়। আৰু এই চুক্তিমতে যে হিংসাত্মক ঘটনাৰ লগত জড়িত নথকা ব্যক্তিখিনিক জেলৰ পৰা মুক্তি কৰি দিব। তাৰপিছত অসংগ্ৰহিত যিবিলাক জৰিমনা সংগ্ৰহ কৰা নাই, জৰিমনাটো ধাৰ্য কৰিছে যে অমুকে ইমান টকা জৰিমনা দিব লাগিব, কিন্তু সংগ্ৰহ কৰা নাই, ব্ৰিটিছে কালেক্ট কৰা নাই, সেইখিনি টকা সিহঁতক মাফ কৰি দিয়া। তাৰপিছত তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা যিখিনি মাটি, সত্যাগ্ৰহীসকলৰ যিটো মাটি, সেই মাটিখিনি আকৌ ঘূৰাই দিয়া। তাৰপিছত
চৰকাৰে সাগৰৰ পাৰৰ যিখিনি মানুহ আছে সিহঁতক লোন প্ৰস্তুত কৰাৰ কাৰণে অধিকাৰ দিয়া, তাৰপিছত শান্তিপূৰ্ণ আৰু অহিংসা ধৰ্মঘট যদি কোনোবাই কৰিছে সেইখিনি কৰাৰ কাৰণে অনুমতি দিয়া, তাৰপিছত আইন অমান্য আন্দোলনটো বন্ধ কৰা, তাৰপিছত কংগ্ৰেছে দ্বিতীয় ঘূৰণীয়া ৰাউণ্ড টেবুলত ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা। এইখিনি আছিল আইন অমান্য আন্দোলন কি কয় আমাৰ এই গান্ধী অৰুণ চুক্তিৰ চৰ্ত। ঠিক আছে, এই গান্ধী অৰুণ চুক্তিৰ চৰ্তখিনি এইখিনি আছিল। আৰু আইন অমান্য আন্দোলনৰ প্ৰথম ফেজটো এইখিনি আছিল। আইন অমান্য আন্দোলনৰ যিটো প্ৰথম পাৰ্ট কেনেকুৱাকৈ আৰম্ভ হৈছিল। ঠিক আছে, আইন অমান্য আন্দোলন প্ৰথম পাৰ্ট ছাকচেছ বুলি ক'ব পৰা যায়, যিহেতু লগে লগে ব্ৰিটিছে মহাত্মা গান্ধীৰ লগত এটা সন্ধি কৰিছিল গান্ধী অৰুণ চুক্তি, আৰু ইয়াৰ চৰ্তসমূহ আলোচনা কৰিছোঁ। আৰু তাৰপিছত এই গান্ধী অৰুণ চুক্তিৰ চৰ্ত অনুযায়ী মহাত্মা গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল। তেওঁ অকলেই গৈছিল লণ্ডনলৈ এই দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰাৰ কাৰণে। এতিয়া ইয়াতে এটা প্ৰশ্ন আহিব পাৰে যে লণ্ডনত যিটো দ্বিতীয় ঘূৰণীয়া মেজমেল হৈছিল তাতে কংগ্ৰেছৰ তৰফৰ পৰা ভাৰতৰ কোনজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল? তেতিয়া উত্তৰটো হ'ব মহাত্মা গান্ধী। ঠিক আছে, দ্বিতীয় ঘূৰণীয়া মেজমেল হৈছিল 1931 চনত লণ্ডনত অনুষ্ঠিত হৈছিল। আৰু এই দ্বিতীয় ঘূৰণীয়া মেজমেলটো ফেইল হৈছিল কিয়? কংগ্ৰেছে যিটো দাবী কৰিছিল সংযুক্ত অথবা পৃথক নিৰ্বাচন মণ্ডলী, এই দুটাৰ এটাও কংগ্ৰেছক ব্ৰিটিছে দিয়া নাছিল। আৰু যেতিয়া ব্ৰিটিছে এই চৰ্তটো মানা নাছিল তেতিয়া মহাত্মা গান্ধীয়ে হতাশ মনেৰে ভাৰতলৈ ঘূৰি আহি পুনৰবাৰ দ্বিতীয়বাৰৰ কাৰণে আইন অমান্য আন্দোলন কৰিছিল। এইটো হ'ল 1932 চনত। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট লাইন যে দ্বিতীয়বাৰ যেতিয়া আৰম্ভ কৰিছিল আইন অমান্য আন্দোলন, ব্ৰিটিছে আৰু বহি থকা নাছিল। ব্ৰিটিছে একফালৰ পৰা সিহঁতক কণ্ট্ৰল কৰা আৰম্ভ কৰিছিল। মহাত্মা গান্ধী, বল্লভভাই পেটেল এৰেষ্ট কৰা আৰম্ভ কৰিছিল। বেত্ৰাঘাত কমন হৈ পৰিছিল। তাৰপিছত জৰিমনা, তাৰপিছত সংবাদপত্ৰ, বাতৰি কাকত, তাৰপিছত গল্প, উপন্যাস, প্ৰেছ যিমান আছিল চব বন্ধ কৰি দিয়া হৈছিল। তাৰপিছত কংগ্ৰেছৰ যিবিলাক অফিচ আছিল সেই অফিচবিলাক ভাঙি দিয়া হৈছিল। তাৰপিছত যিখিনি পুৰুষ মহিলা উভয়কে সৰু ছোৱালী বা ল'ৰা সিহঁতকো শাস্তি দিবলৈ ব্ৰিটিছে কুণ্ঠাবোধ কৰা নাছিল। এনেকুৱাকৈ মুঠতে ছাপ্ৰেছ কৰিব লাগে। যেতিয়া ডাঙৰ ডাঙৰ নেতাখিনি জেলত সোমাই আছে, সেই নেতাখিনি সোমাই থকাৰ লগে লগে লিডাৰলেছ মুভমেণ্ট হৈ পৰিছে। যিটো আইন অমান্য আন্দোলন চলি আছিল, লিডাৰখিনিৰ নেতৃত্বত যদি চলে, মহাত্মা গান্ধীৰ নিচিনা মানুহ, বল্লভভাই পেটেলৰ নিচিনা মানুহ, জৱাহৰলাল নেহৰুৰ নিচিনা মানুহ, এইখিনি ব্যক্তিক যেতিয়া জেলত ভৰাই থ'ব তেতিয়া কোনে এই আন্দোলনটো চলাব? আৰু তেতিয়া এই গোটেই মানুহখিনি লিডাৰলেছ হৈ পৰিছিল। আৰু লিডাৰলেছ হৈ পৰাৰ লগে লগে ব্ৰিটিছেও কণ্ট্ৰল কৰি ভাল পাইছিল, কণ্ট্ৰল কৰি ইজি হৈছিল। আৰু তেতিয়া লাহে লাহে এই আন্দোলনটো স্মিত হৈ পৰিছিল আৰু 1933 চনত শেষ হোৱা বুলি ক'ব পৰা যায়। আৰু 1934 চনত মে' মাহত ইয়াক সম্পূৰ্ণৰূপে উঠাই লয়। ঠিক আছে, এইখিনি আছিল আমাৰ আইন অমান্য আন্দোলন। গতিকে তোমালোকৰ যদি ভিডিঅ'টো মনোযোগ যদি দিছা তেতিয়াহ'লে ভিডিঅ'টো বুজি পাবা, মনোযোগ নিদিলে কিন্তু বুজি নোপোৱা। আৰু মই এটা কথা কৈছোঁ যে মনোযোগ নিদিলে মোৰ ভিডিঅ'টো চাব নালাগে। যদি মনোযোগ দিয়া নাই মোৰ ভিডিঅ'টো চাব নালাগে। মনোযোগ নিদিলে চাইও বুজি নাপাবা তাৰমানে। ঠিক আছে, গতিকে আজিৰ কাৰণে এইখিনি। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ঠিক আছে।